মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰসকলৰ কাৰণে হিন্দীৰ এটা গুৰুত্বপূৰ্ণ পাঠ লৈ আহিছোঁ। সেই পাঠটো হৈছে বাৰহখৰী। বাৰহখৰী কি বস্তু তাক জনাৰ আগতে আমি হিন্দীৰ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণখিনিৰ কথা অলপ মনত পেলাই ল'ব লাগিব। তোমালোকে জানা ছাত্ৰসকল, তোমালোকে জানা যে হিন্দীত সৰ্বমুঠ 13টা স্বৰবৰ্ণ আছে। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13। এই অ, আ, ই, ই, উ, উ, ৰি, এ, ও, আও, আং, আহ, এইকেইটা হ'ল স্বৰবৰ্ণ। এই স্বৰবৰ্ণবিলাকৰ প্ৰত্যেকৰে অক বাদ দি বাকীকেইটাৰ একোটাকৈ কি বুলি ক'ম, চিহ্ন আছে, যাক আমি মাত্ৰা বুলি কওঁ, নহয় জানো? এতিয়া আৰ মাত্ৰা হ'ল এইটো চোৱা, এই আকাৰডাল এইটো হ'ল আৰ মাত্ৰা। ঠিক তেনেদৰে ই ছুটি ইয়াৰ মাত্ৰা হ'ল এইডাল ইকাৰ। ই বৰি ইয়াৰ মাত্ৰা হ'ল এইডাল। তাৰপিছত আহিলে উৰ মাত্ৰা হ'ল এইটো। তাৰপিছত আহিলে ব্ৰাউ, এইটো, ইয়াৰ মাত্ৰা হ'ল এইটো। তাৰপিছত আহিলে ৰি, এইটো ৰি আখৰটো। ৰিৰ মাত্ৰাটো আখৰটোৰ তলত এনেকৈ লাগে। তাৰপিছত আহিলে এৰ মাত্ৰাটো হ'ল এইটো। তাৰপিছত আহিলে এইটোৰ মাত্ৰা হ'ল এইটো। আখৰটোৰ ওপৰত এনেদৰে লাগে। তাৰপিছত আহিলে অ'ৰ মাত্ৰাটো হ'ল এইডাল অ'কাৰ। তাৰপিছত আহিলে ঔ, ইয়াৰ মাত্ৰাডাল হ'ল এনেকৈ দি এনেকৈ। তাৰপিছতে আং, এইটো। এই অঙৰ মাত্ৰাটো হ'ল এইটো, আখৰটোৰ ওপৰত এনেকৈ বহে। তাৰপিছত আহাৰ মাত্ৰাটো এইটো। এতিয়া তেতিয়াহ'লে চোৱা, এই যে মাত্ৰাবোৰ, প্ৰত্যেকটো আখৰৰ মাত্ৰা আছে, এই প্ৰত্যেকটো আখৰৰ মাত্ৰা আছে। এই মাত্ৰাবোৰ আমি ব্যঞ্জন বৰ্ণৰ লগত, ব্যঞ্জন বৰ্ণ কোনখিনি? এইখিনিয়ে চোৱা, ক, খ, গ, ঘ, ঙ, চ, ঝ, ঝ, ঞ, ত, থ, দ, ধ, ঞ, ত, থ, দ, ধ, ণ, প, ফ, ব, ভ, ম, य, र, ल, व, श, श, হ, च, त्र, ज्ञ, स्र, च, त्र, ज्ञ, स्र, र, ह्र। এই আখৰখিনি একৰ পৰা ইয়ালৈকে, এইখিনি হ'ল ব্যঞ্জন বৰ্ণ। এতিয়া এই যে স্বৰবৰ্ণৰ যিবিলাক মাত্ৰা আছে, এই মাত্ৰাবিলাক ব্যঞ্জন বৰ্ণৰ লগত লগ লাগি আমি লগাই পেলাই বিভিন্ন শব্দ আমি বনাওঁ। কেনেকৈ বনাওঁ? এই যে ইয়াৰ স্বৰবৰ্ণৰ মাত্ৰাবোৰ আমি ব্যঞ্জন বৰ্ণত লগাই শব্দ ৰচনা কৰোঁ, সেইটোৱেই হ'ল বাৰহখৰী বুলি তাকে কোৱা যায়। এতিয়া হিন্দী ভাষাত বাৰহখৰীৰ এটা পাঠ তোমালোকৰ দিছে, এয়া চোৱা। কটোৰ লগত এয়া কা, কে, কি, কু, কু, কে, কৌ, কৌ, কং, কহ। দেখিলানে? আটাইকেইটা মাত্ৰা লগ লাগিছে। ঠিক তেনেকৈ খৰ লগত লাগিছে, গড় লগত লাগিছে। আমি তেনেকৈ
শব্দ লিখিব পাৰোঁ। যেনিবা মই এটা শব্দ লিখিব খুজিছোঁ পানী, মই যেনিবা এটা শব্দ লিখিবলৈ খুজিছোঁ পানী, প লগালোঁ, আমি পটো লিখিলোঁ, তাত আমি কি লগাম আ কি মাত্ৰা পা। তাৰপিছত আমি ন লিখিলোঁ, নত আমি কি লগাম বঢ়ি মাত্ৰা পানী, তেতিয়াহে পানী হ'ব। গতিকে এই শব্দ বনাওঁতে ব্যঞ্জন বৰ্ণবোৰৰ লগত স্বৰবৰ্ণৰ মাত্ৰাবোৰ যোগ কৰি যেনেদৰে আমি শব্দ বনাওঁ, এই গোটেই পদ্ধতিটোকে কোৱা হয় বাৰঅক্ষৰী। মন থাকিব নিশ্চয়। বাৰঅক্ষৰী আমি কাক কওঁ? ব্যঞ্জন বৰ্ণসমূহ যিকোনো একোটাক 12টা স্বৰ আৰু মাত্ৰাবোৰৰ লগত যোগ কৰি লিখা আৰু পঢ়াৰটোকে আমি বাৰঅক্ষৰী বুলি কওঁ। এতিয়া এই বাৰঅক্ষৰীবিলাকৰ বিষয়ে তোমালোকে অন্য কথা একো নাই, ইয়াত 9লৈকে দিছে। এই 9লৈকে ইয়াত দিছে, এয়া চোৱা, ইয়াৰ পাঠটোত 9লৈকে দিছে, ইয়ালৈকে দিছে। কিন্তু আমি কি কৰিব পাৰোঁ, পৰ লগতো এই মাত্ৰাবোৰ যোগ কৰিব পাৰোঁ, ফৰ লগতো পাৰোঁ, বৰ লগতো পাৰোঁ, ভৰ লগতো পাৰোঁ, ম লগতো পাৰোঁ, ইয়ৰ লগতো পাৰোঁ, ৰ লগতো পাৰোঁ, লৰ লগতো পাৰোঁ, ৱৰ লগতো পাৰোঁ, এই আটাইবোৰ আখৰৰ লগত লগাব পাৰোঁ। বুজি পাইছানে? এতিয়া সেইকাৰণে তোমালোকৰ পাঠটোত যিহেতু গোটেই বৰ্ণমালাখনত এই কামটো কৰি দেখুৱাটো সম্ভৱ নহয়, গতিকে তোমালোকৰ 9লৈকে কৰিছে। 9ৰ পিছৰখিনি আমি নিজে কৰোঁ দেই। 9ৰ পিছৰখিনি আমি কেনেকৈ কৰিম, এতিয়া কথাটো হ'ল সেইটোৱে। এতিয়া চোৱা, 9লৈকে কৰিলে, এইটোলৈকে নহয় জানো, এইটোলৈকে আমাৰ কৰিলে। তাৰপিছত আমাৰ আহিলে প, তাৰপিছত আহিলে ফ, তাৰপিছত আহিলে ব, তাৰপিছত আহিলে ভ, তাৰপিছত আহিলে ম, তাৰপিছত আহিলে য়, তাৰপিছত আহিলে ৰ। এইখিনিলৈকে আমি কৰি লওঁচোন। পৰ লগত আমি কেনেকৈ কৰিম? পৰ লগত আমি কি কৰিম? পা, পি, পি, পু, পু, পে, পে, পো, পৌ, পাং, পাহ, এনেকৈ আমি লিখিম। এতিয়া কেইটা হ'ল? 1 2 3 4 5 6 7 8 9 10 11, 11টাহে হ'ল। 1 2 3 4 5 6 7 8 9 10 11টা, ঠিকে আছে। এতিয়া আমি ফৰ লগত কৰিম, চোৱা তেনেকৈ ফা, ফি, ফি, ফু, ফু, ফে, ফে, ফো, ফৌ, ফং, ফহ, এইখিনিলৈকে হৈ গ'ল। ঠিক তেনেকৈ এনেকৈ প্ৰত্যেকটো আখৰৰ তোমালোকে নিজে কৰি চাবা, আৰু এনেদৰে আমি শব্দ লিখিব পাৰোঁ। শব্দ এনেকৈ যেতিয়া আমি এই আখৰবোৰ প্ৰয়োগ কৰিম বাৰঅক্ষৰী, তেনেকৈ আমি নতুন নতুন শব্দ ইয়াৰ পৰা আমি বনাব পাৰোঁ। গতিকে ইমানকে বাৰঅক্ষৰীৰ ওপৰত ক'লোঁ। বাৰঅক্ষৰীৰ ওপৰত মোৰ আগৰো এটা ভিডিঅ' দিয়া আছে, মই চাওঁ লিংকটো যদি মই উলিয়াব পাৰোঁ, মই নিশ্চয় তোমালোকক লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, হ'ব? সেইটোও চাই ল'বা, তেতিয়া বহুতখিনি জ্ঞান তোমালোকে আৰ্জন কৰিব পাৰিবা। ধন্যবাদ।